City 18 ৰাজ্যৰ দিনক দিনে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণৰ সংখ্যা প্ৰয়োজনীয় পদক্ষেপসমূহ ইতিমধ্যে গ্ৰহণ কৰিছে চৰকাৰে কেৱল নিৰ্দেশ দিয়াতে দায়িত্ব শেষ নকৰি দুধনৈ আৰক্ষীয়ে বিনামূলীয়াকৈ বিতৰণ কৰিছে মাস্ক আনহাতে বিভিন্ন জিলাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহি কোভিড প্ৰটকল মানিবলৈ জনসাধাৰণক আহ্বান জনাইছে আৰক্ষী তথা জিলা প্ৰশাসনে বাঢ়িবলৈ ধৰিছে কৰোনা ৰোগীৰ সংখ্যা আৰু তাক লৈ ইতিমধ্যে তৎপৰ হৈছে চৰকাৰ আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে মাস্ক পৰিধান কৰাৰ কাৰণে যি নিৰ্দেশ সেয়া দিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰে আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন যি প্ৰথম অৱস্থাৰ কাৰণে মাস্ক বিতৰণ কৰিব সজাগতা সৃষ্টি কৰিব তাৰ পিছত কিন্তু তেখেতসকলে যি চৰকাৰী জৰিমনা সেয়া জৰিমনা কিন্তু বিহিব উপদেশ নিৰ্দেশ নহয় আদৰ্শ ৰাজপথত মাস্ক বিলাইছে আৰক্ষীয়ে ৰাজ্যবাসীক মাস্ক পৰিধান কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে চৰকাৰে মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব 1000 টকাৰ জৰিমনা তথাপি বহুলোকে পৰিধান কৰা নাই মাস্ক কেৱল উপদেশ নিৰ্দেশ বা জৰিমনা বিহাতে দায়িত্ব শেষ নকৰি ৰাইজক সজাগ আৰু সতৰ্ক কৰি দিয়াৰ উদ্দেশ্যে দুধনৈ থানাৰ আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত আৰক্ষীসকলে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে সকলোকে মাস্ক পৰিধান কৰিবৰ বাবে আহ্বান জনায় আৰক্ষী ফালৰ পৰা কঠোৰ নিৰ্দেশনা দিয়া হৈছে প্ৰত্যেকজনে মাস্ক পিন্ধাটো অত্যন্ত প্ৰয়োজন আজি সকলোকে আমি এটা মাস্ক দি পেলাই আমাৰ ইয়াত যিখিনি মানুহ আছে তেওঁলোকক এৱাৰনেছ কৰি দিছোঁ ইয়াৰ পিছৰ পৰা চৰকাৰী যিটো ফাইন হ'ব এজ পাৰ ল মতে ফাইন কৰিম অৱশ্যে ইয়াৰ পিছতো যদি মাস্ক পৰিধান নকৰে তেন্তে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈও সাজু দুধনৈ আৰক্ষী মৰিগাঁৱতো কোভিড-19ক লৈ জিলা প্ৰশাসনৰ সতৰ্কতা মাস্ক নিপিন্ধা লোকক 1000 টকাকৈ জৰিমনা বিহিলে মৰিগাঁও জিলা প্ৰশাসনে এই অভিযানত নিজে নামিল মৰিগাঁৱৰ আৰক্ষী অধীক্ষক যিসকলে মাস্ক নিপিন্ধিব সেইসকলক আমি চৰকাৰে বান্ধি দিয়া অনুসাৰে আমি জৰিমনা বিহিম আৰু এজন ব্যক্তিয়ে যদি এবাৰ জৰিমনা ভৰি তেওঁ যদি পুনৰ একেটা ভুলকে কৰে তেন্তে তেওঁৰ জৰিমনা দুগুণলৈ বৃদ্ধি হ'ব দুধনৈৰ পৰা অৰূপ নাথ আৰু মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট কাইলৈ অসমৰ 4টাকৈ ভোট কেন্দ্ৰত পুনৰ হ'ব ভোট গ্ৰহণ বৰাক উপত্যকাৰ ৰাতাবাৰী আৰু সোণাই বিধানসভা সমষ্টিৰ এটাকৈ আৰু হাফলং সমষ্টিৰ দুটা ভোট কেন্দ্ৰত হ'ব পুনৰ ভোট গ্ৰহণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুগৰাকীকৈ প্ৰাৰ্থীয়ে কাইলৈ অসমত 4টাকৈ ভোট কেন্দ্ৰত ভোট গ্ৰহণ ৰাতাবাৰী আৰু সোণাই বিধানসভা সমষ্টিৰ এটাকৈ আৰু হাফলং সমষ্টিৰ দুটা ভোট কেন্দ্ৰত হ'ব পুনৰ ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা সন্ধ্যা 6 বজালৈ কোভিড প্ৰটকল মানি হ'ব ভোট গ্ৰহণ কাছাৰ জিলাৰ সোণাই সমষ্টিত দনেহাৰী বিদ্যালয় কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ পুনৰ ভোট গ্ৰহণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাৰ উপাধ্যক্ষ তথা সমষ্টিটোৰ প্ৰাৰ্থী আমিনুল হক লস্কৰে এতিয়া ভোট চলা অৱস্থাত কিবা এটা গণ্ডগোল হৈছে ঠিক যিমান টাইম পৰ্যন্ত ভোট চলিব লাগে ইমান টাইম পৰ্যন্ত ভোট চলা নাই ইয়াৰ কাৰণে ৰিপৰ্ট দিছে নিৰাপত্তা ৰাখি ভোট দিব পাৰে এনেকুৱা ব্যৱস্থাটো ইলেকশ্যন কমিশ্যনে কৰিছে আৰু জিলা পুলিচ প্ৰশাসন জিলা প্ৰশাসনে ভাল পদক্ষেপ দিছে যেনেকৈ নিৰ্ভয়ে মানুহে ভোট দিব পাৰে লগতে লস্কৰে ৰাজস্থানৰ হোটেলত সোমাই বিৰোধী প্ৰাৰ্থীগৰাকীয়ে নিজৰ দুৰ্বলতা উদঙাইছে বুলি মন্তব্য কৰে 1 এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ত ভোট কেন্দ্ৰটোত ব্যাপক বিসংগতিৰ অভিযোগত পুনৰ মঙলবাৰে হ'ব ভোট গ্ৰহণ ৰাইজে যেতিয়া বিশ্বাস কৰিছে আৰু দলে সিহঁতক বিশ্বাস কৰা নাই তেতিয়া কিমানখিনি গ্ৰহণযোগ্য নেতা হ'ব পাৰে ইয়াৰ কাৰণে মানুহৰ এতিয়া সন্দেহ হৈছে যে আমি বিশ্বাস কৰি যিমান পাৰোঁ ভোট দিছোঁ আৰু এতিয়া তোমাৰ দলে তোমাক বিশ্বাস কৰিব পৰা নাই ইয়াৰ কাৰণে মানুহৰ এইটো সন্দেহ হৈছে কাইলৈ সোণাই সমষ্টিৰ এটা ভোট কেন্দ্ৰতো হ'ব ভোট গ্ৰহণৰ পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি AIUDFৰ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞা জয় হোৱাৰ দাবী কৰে লগতে কৰিমুদ্দিন বৰভূঞাই ক'লে ফুৰিবলৈহে গৈছিল ৰাজস্থানলৈ আনহাতে হৰ্চ ট্ৰেডিঙৰ কথাও নুই কৰে প্ৰাৰ্থীগৰাকীয়ে ৰি-ইলেকশ্যনটো হৈ গৈছে দনেৱাৰী ভিলেজৰ মানুহ ভাৰ্চাছ আমিনুল হক লস্কৰ ইণ্ডিভিজুৱেল কোনো দলৰ থকা নাই আমি গৈছিলোঁ ফুৰিবলৈ গৈছিল টিমটো আজমিৰ গৈছে যেহেতু উমৰাহ যেতিয়া বন্ধ
তাৰপিছত 2-3 দিন 4 দিন পিছত আকৌ ঘূৰি আহিলে নাই তেনেকৈ একো নাই হৰ্চ ৰিডিং ফিডিং একো নহ'ব ক্লিয়াৰ মেণ্ডেট থাকিব 67-68 পাব মহাগঠবন্ধনে তাত কোনো হেৰি নাই শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰহাত আৰম্ভ হ'ল বুহাগৰ ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত গোসাঁই উলিওৱা উৎসৱ কোভিড পৰিস্থিতিৰ বাবে শুৱালকুছিৰ অশোকাষ্টমী মেলা বাতিল কৰা হৈছে আৰম্ভ হ'ল বহাগৰ ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত গোসাঁই উলিওৱা উৎসৱ ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰহাত দেওবাৰে অনুষ্ঠিত হ'ল ঐতিহাসিক টুপাকুচিয়া গোসাঁই উলিওৱা মেলা কৰোনাৰ ভয়াৱহতাৰ মাজতে শ লোক ওলাই আহিল মেলা চাবলৈ টুপাকুচিয়া মেলা আহোম আৰু ঐতিহাসিক তিৱা ৰজাৰ স্মৃতিৰে বিজড়িত বহাগৰ প্ৰথম দেওবাৰে অঞ্চলৰ নামঘৰ মন্দিৰৰ থাপনাৰ পৰা নীতি নিয়মৰ মাজেৰে গোসাঁইক উলিয়াই আনি নাম কীৰ্তনৰ মাজেৰে গোসাঁইক নগৰ ভ্ৰমণ কৰাই মেলাস্থলীলৈ অনা হয় আৰু নাম কীৰ্তন কৰি সন্ধিয়া পুনৰ থাপনাত স্থাপন কৰা হয় কালক্ৰমত সেয়া মেলালৈ পৰিণত হ'ল আৰু প্ৰতি বছৰে মধ্য অসমত এই মেলা অনুষ্ঠিত হৈ আহিছে পৰম্পৰা আৰু নীতি নিয়মৰ মাজেৰে গোসাঁইক থাপনাৰ পৰা আনি মেলাস্থলীত অস্থায়ীভাৱে স্থাপন কৰাৰ পিছতে নাম কীৰ্তনেৰে মুখৰিত হয় মেলাস্থলী মধ্য অসমৰ এই গোসাঁই উলিওৱা মেলাই সকলোকে আকৰ্ষণ কৰি আহিছে ৰহাৰ এই টুপাকুচিয়া মেলাৰ পিছতেই নগাঁও মৰিগাঁও জিলাৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'ব এই গোসাঁই উলিওৱা মেলা উৎসৱ আনহাতে কোভিড পৰিস্থিতি ক্ৰমে অৱনতি ঘটাত দুদিনীয়া কাৰ্যসূচীৰে শুৱালকুছিত আয়োজন কৰা অশোকাষ্টমী মেলা বাতিল কৰা হৈছে বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ নিজাম চিটি পুনৰ লৈছো আনটি বিৰতি চেনেহী বিহু উপলক্ষে ভেবাৰ ঘাটত স্থানীয় যুৱকে ঘৰে ঘৰে পৰিৱেশন কৰিলে হুঁচৰি যুৱকে ঘৰে ঘৰে পৰিৱেশন কৰে হুঁচৰি আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আছে আমাৰ সামৰি নৱজ্যোতি মহন্ত নৱজ্যোতি আপোনাৰ কাষলৈ আহিছো আৰু যিহেতু চেনেহী বিহু উপলক্ষে তাত বিভিন্ন আয়োজন কৰা হৈছে মংগলদৈ ভেবাৰ ঘাটত গতিকে পোনপটীয়া সম্প্ৰচাৰত আমি আপোনাৰ পৰা সেই দৃশ্য চাব বিচাৰিম নিশ্চয় ৰশ্মিকা বিহুৰ আনন্দ অব্যাহত আছে যদিও কৰোণা মহামাৰীৰ ভয়াৱহতা বাঢ়িছে তথাপিও কিন্তু বিহুৰ আনন্দ অব্যাহত আছে আৰু মই উপস্থিত মংগলদৈ ভেবাৰ ঘাটত আৰু ভেবাৰ ঘাটত দেখিবলৈ পোৱা গৈছে যিসকল যুৱক ভেবাৰ ঘাটৰ তেওঁলোকে কিন্তু এনেধৰণে হুঁচৰি পৰিৱেশন কৰিছে তেওঁলোকে ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ মংগলদৈ ভেবাৰ ঘাটৰ দৃশ্য আৰু ভেবাৰ ঘাটৰ এখন ঘৰত তেওঁলোকে হুঁচৰি পৰিৱেশন পোনপটীয়াভাৱে হুঁচৰিৰ মাজলৈকে যাম
ক'ব লাগিব যে সকলো যিসকল বিহুৱা তেওঁলোকে মাস্ক পৰিধান কৰি আহিছে যেহেতু কৰোণা মহামাৰীৰ কাৰণে মাস্ক পিন্ধা বাধ্যতামূলক কৰিছে তাৰ কাৰণে তেওঁলোকে মাস্ক পৰিধান কৰি হুঁচৰি তেওঁলোকে পৰিৱেশন কৰিছে আমি দেখুৱাই আছোঁ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি জাতীয় সাজ পৰিধান কৰি তেওঁলোকে এই ধৰণে ঘৰে ঘৰে যি হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ লৈছে যদিও কৰোণা মহামাৰীৰ ভয়াৱহতা আছে আৰু নৱজ্যোতিলৈ ধন্যবাদ জনাইছোঁ আৰু মংগলো তেনেদৰে ভেবাৰঘাটত ৰঙালীৰ আনন্দ য'ত ইতিমধ্যেই সকলোৱে নিজৰ পৰম্পৰা ৰক্ষা কৰি জাতীয় সাজপাৰ পৰিধান কৰিছে সমান্তৰালভাৱে মাস্ক লগাই আহিছে সকলো বিহুৱাই আৰু ইতিমধ্যে আমি জনাইছোঁ যে মংগলদৈৰ সেই দৃশ্যৰ লগতে সমান্তৰালভাৱে ৰাজ্যৰ আন আন প্ৰান্ততো এনেদৰে বিহুৰ আয়োজন কৰা হৈছে আজি চেনেহী বিহু উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশ ৰাজ্যৰ ভিন্ন প্ৰান্তত পিছতে আছে আন এক ব্ৰেকিং নিউজ মহানগৰীৰ কৰোণাত আক্ৰান্ত হৈছে এগৰাকী মহিলাৰ মৃত্যু হৈছে মহানগৰীৰ গড়চুকত এগৰাকী মহিলাৰ মৃত্যু সোমবাৰে কৰোণা আক্ৰান্ত হৈ GMCHত ভৰ্তি হৈছিল মহিলাগৰাকী কৰোণাত প্ৰাণ হেৰুওৱা মহিলাগৰাকী হৈছে টুনু বড়ো মৃত্যুৰ সময়ত মহিলাগৰাকীৰ বয়স আছিল 45 বছৰ পুনৰবাৰ জনাইছোঁ যে মহানগৰীত কৰোণাত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে মহানগৰীৰ গড়চুকৰ এগৰাকী মহিলাৰ মৃত্যু সোমবাৰে কৰোণা আক্ৰান্ত হৈ GMCHত ভৰ্তি হৈছিল মহিলাগৰাকী
কৰোণাত প্ৰাণ হেৰুওৱা মহিলাগৰাকী হৈছে টুনু বড়ো। মৃত্যুৰ সময়ত মহিলাগৰাকীৰ বয়স আছিল 45 বছৰ। আৰু আজিৰ পৰা দিল্লীত লকডাউন। আজি নিশা 10 বজাৰ পৰা বলবৎ হ'ব লকডাউন। কোভিড পৰিস্থিতিৰ পুনৰ পৰ্যালোচনাৰ অন্তত দিল্লী চৰকাৰৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিলে এই ঘোষণা। 26 এপ্ৰিল পৰ্যন্ত বাহাল থাকিব লকডাউন। অহা সোমবাৰে পুৱা 5 বজালৈ বাহাল থাকিব লকডাউন। ক্ৰমাৎ ভয়াৱহ পৰিস্থিতিৰ দিশে দিল্লী চহৰ। ৰাজধানী চহৰখনত এদিনত 25,462 জন কৰোণাত আক্ৰান্ত। দেওবাৰৰ দিনটোত 161 জন কৰোণা আক্ৰান্তৰ মৃত্যু। কেৱল জৰুৰীকালীনভাৱে ব্যৱহৃত সামগ্ৰীসমূহ উপলব্ধ হ'ব। সান্ধ্য আইনৰ সময়ছোৱাত সকলো ব্যক্তিগত খণ্ডত কৰ্মৰত লোকে ঘৰৰ পৰা কাম কৰিব লাগিব। অৱশ্যে চৰকাৰী কাৰ্যালয়সমূহ সীমিতভাৱে খোলা থাকিব। आज सभी परिस्थितियों का जायजा लेने के बाद आपकी सरकार को ये लगता है कि दिल्ली में कुछ दिन के लिए लॉकडाउन लगाना ज़रूरी है, तो आज रात को 10 बजे से अगले सोमवार को सुबह 5 बजे तक 6 दिन के लिए दिल्ली में लॉकडाउन लगाया जा रहा है। इस दौरान जाहिर है कि जो एसेंशियल सर्विसेज हैं वो जारी रहेंगी, खाने पीने की, मेडिकल व्यवस्थाओं की वो जारी रहेंगी। ये शादियों का सीज़न है, लोगों के बड़े मुश्किल से रिश्ते बनते हैं, हम उनके रिश्ते तोड़ना नहीं चाहते, तो लोगों की शादियां संपन्न हों, लेकिन केवल 50 लोगों के गैदरिंग के साथ संपन्न हो। उसके लिए अलग से पास दिए जाएंगे। इसके बारे में अभी थोड़ी देर में डिटेल्ड ऑर्डर जारी हो जाएगा कि कौन कौन सी चीज़ें जारी रहेंगी और कौन सी चीज़ों पर पाबंदी रहेगी। আৰু দিল্লীত আজিৰ পৰা লকডাউন ঘোষণাৰ পিছতে সুৰাৰ দোকানত এতিয়া ভিৰ কৰিছে একাংশ লোকে। সুৰাৰ দোকানত ভিৰ কৰি কাৰ্টনে কাৰ্টনে সুৰা কিনিলে একাংশ লোকে। নিউজ 18ৰ সাংবাদিক অভিষেকৰ এক ৰিপৰ্ট আগবঢ়াই চিটি 18ৰ পৰা এতিয়া বিদায় লৈছো। নমস্কাৰ। में आज से 6 दिनों का लॉकडाउन शुरू हो जाएगा आज शाम से, और उससे पहले लोगों की भारी भीड़ शराब की दुकानों पर जमा है। पिछली बार के लॉकडाउन को देखते हुए, जिस तरह से पिछली बार लॉकडाउन हुआ था और पिछली बार जो इम्पैक्ट पड़ा था लोगों पे, उसे देखते हुए लोग अभी से शराब का स्टॉक करने के लिए लंबी लाइनों में लग गए हैं। मैं इस वक्त गोल मार्केट इलाके में हूँ और गोल मार्केट इलाके में आप देख सकते हैं कितनी लंबी लाइन लगी है शराब के ठेकों पर। यह बात अलग है कि शराब के ठेकों पर लाइन लगने से पहले यहाँ पर सोशल डिस्टेंसिंग का बिल्कुल ध्यान नहीं रखा जा रहा है, और पुलिस लगातार कोशिश कर रही है कि यहाँ पर सोशल डिस्टेंसिंग का पालन हो सके। भैया, क्या पिछली बार हुआ था उस बार से पहले से स्टॉक कर रहे हो? ये पता नहीं है जी कब क्या हो जाए, अभी तो ऐसा कुछ है नहीं। सरकार जो फैसला लेगी वो ठीक लेगी। अभी हम तो आए थे 6 दिन के हिसाब से, अगर आएंगे तो ठीक है, जैसे होगा वैसे कर लेंगे साहब। तो ये इतनी लंबी लाइन में लगने की क्या जरूरत पड़ गई? आगे का पता नहीं ना, आगे बढ़ जाए लॉकडाउन तो। कितना स्टॉक लेने आए हो? अभी तो कुछ नहीं, 1-2 ही बोतल लेके जाएंगे, ज़्यादा नहीं। तो ये आप यहाँ देख सकते हैं।